এসপ্তাহ সময় আমি বান্ধি দিছোঁ এসপ্তাহৰ ভিতৰত যদি মিয়াই এই স্থান ত্যাগ নকৰে জাতীয় সংগ্ৰামী অসমে নিজৰ ইচ্ছাত আমি সংগ্ৰাম কৰিম আমি খেদি পঠিয়াম পিটি আমি গোলাউতে পিটি খেদি পঠিয়াম নামনিৰ পিছত এতিয়া উজনি অসমত আগ্ৰাসন চলাই সমগ্ৰ অসমখন বাংলাদেশৰ লগত সামিল কৰা আৰু অসমখনক এখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা ইয়াত ন্যায়ালয়ন বনোৱাৰ যিটো তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰিছে জাতীয় সংগ্ৰামী হেনে অসমে এই ষড়যন্ত্ৰ উফৰাই দিব এতিয়া আমি এই 4 ঘৰকে মিয়া আপোনালোকে ভাবক এই 4 ঘৰ মিয়া আৰু দুদিনৰ পাছত 40 ঘৰ হ'ব প্ৰথম কথা হৈছে শিৱসাগৰ জিলাখন হৈছে এখন খিলঞ্জীয়া বসতি প্ৰধান ঠাই এখন ঐতিহাসিক ঠাই আৰু এইহেন এখন ঐতিহাসিক ঠাইত মিয়াই মাটি কিনি ইয়াত ন্যায়ালয়ন বনোৱাৰ যিটো তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰিছে জাতীয় সংগ্ৰামী হেনে অসমে এই ষড়যন্ত্ৰ উফৰাই দিব কেতিয়াও হ'বলৈ নিদিয়ে আমাৰ স্পষ্ট কথা আমি বিগত সময়ত জাতীয় সংগ্ৰামী অসমে যিবিলাক কথা কৈ আহিছিলোঁ সেই কথাবিলাক আখৰে আখৰে ফলি আহিছে আজি বৰপেটাৰ পৰা 4টা মিয়া আহি তেওঁলোকে আধাৰ কাৰ্ড জালিয়াতি কৰি তেওঁলোকে শিৱসাগৰত মাটি কিনিছে এইটো সমগ্ৰ অসমৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ এই মিয়াবিলাকৰ লক্ষ্য উদ্দেশ্য এটাই নামনিৰ পিছত এতিয়া উজনি অসমত আগ্ৰাসন চলাই সমগ্ৰ অসমখন বাংলাদেশৰ লগত সামিল কৰা আৰু অসমখনক এখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা সেইকাৰণে তেওঁলোকে কাম কৰি আছে কিন্তু আমি আমাৰ অসমখনক বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰোঁ শিৱসাগৰৰ পৰিৱেশ আমি বিনষ্ট হ'বলৈ দিব নোৱাৰোঁ শিৱসাগৰত হিন্দু মুছলমান আমি সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰি আছোঁ এইহেন শিৱসাগৰ জিলাখনত যদি মিয়া আহি যদি মিয়ালেন বনোৱাৰ ষড়যন্ত্ৰ কৰে এই ষড়যন্ত্ৰ আমি সম্পূৰ্ণৰূপে উফৰাই দিম আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰি দিছোঁ এসপ্তাহ সময় আমি বান্ধি দিছোঁ এসপ্তাহৰ ভিতৰত যদি মিয়াই এই স্থান ত্যাগ নকৰে জাতীয় সংগ্ৰামী অসমে নিজৰ ইচ্ছাত আমি সংগ্ৰাম কৰিম আমি খেদি পঠিয়াম পিটি আমি গোলাউতে পিটি খেদি পঠিয়াম আৰু এটা কথা স্পষ্টকৈ কৈ দিছোঁ এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই শিৱসাগৰ জিলাৰ আয়ুক্ত শিৱসাগৰ জিলাৰ চক্ৰ বিষয়াই অতি শীঘ্ৰে এই ক্ষেত্ৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এতিয়া আমি এই 4 ঘৰকে মিয়া আপোনালোকে ভাবক এই 4 ঘৰ মিয়া আৰু দুদিনৰ পাছত 40 ঘৰ হ'ব সেইটো কাৰণে আমি ইয়াত মিয়ালেন বনাব বিচৰা নাই আমাৰ মাজগাঁও হৈ থাকক কাটনিবাৰী হৈ থাকক আমি ইয়াত মিয়ালেন হ'বলৈ নিদিওঁ মিয়ালে মাটি গৈ আছে গতিকে আমি এই মাটি মই কৈ আছোঁ যে মিয়াইটো বিকা নাই চব মাটি ইয়াৰ স্থানীয় খিলঞ্জীয়া মানুহৰ হয় সি গৰীয়া হ'ব পাৰে হয় সি মহন্ত হ'ব পাৰে এইবিলাক মানুহৰ মাটি হয় গতিকে মাটি বিকাৰ যদি কিবা কথাত অজুহাত আহি যায় তেতিয়াহ'লে আমাৰ এতিয়ালৈকে এই বিষয়টো দেখি পেলাই এতিয়ালৈকে মানুহ আমাৰ সজাগ হৈ গৈছে যে মাটি ইয়াত উচিত দৰত আমাৰ স্থানীয় মানুহ যি নহওক থলুৱা থলগিৰি মানুহে মাটি ক্ৰয় কৰিব এতিয়া কথা হ'ল আপুনি আইনৰ কথাটো ক'লে আইনৰ কথাটো যদি আমি চাবলৈ যাওঁ তেতিয়া এটা কথা আছে চৰকাৰে কিছু ক্ষেত্ৰত নীতি নিৰ্দেশনা কৰিব পাৰে যদি আইনৰ আছে গণতান্ত্ৰিক দেশত আমি বসবাস কৰিছোঁ তাৰ ডেম'গ্ৰাফি তাৰ পৰিস্থিতি চাই পেলাই যিবিলাক এতিয়া অলৰেডি আমাৰ হাতৰ পৰা ধৰি লওক যিবিলাক জেগা গুচি গৈছে সেইবিলাক কথা বেলেগ এতিয়া হ'ল যিবিলাক একে আখৰত মই কৈছোঁ যে অসমীয়াৰ বাহিৰে মুখত দ্বিতীয় এটা দোৱান নাই বা দ্বিতীয় এটা শব্দ নাই সেই মানুহবিলাকক আমি একে শাৰীতে থৈছোঁ সেই মানুহবিলাকে উজনি অসমত বসবাস কৰি আছে আৰু শিৱসাগৰতে ইয়াৰ গোটেই গুৰিটো আছে গতিকে শিৱসাগৰত আজি যি পৰিস্থিতি হৈছে পৰিস্থিতি নহওক মই শিৱসাগৰ জিলা সমিতি বা সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ পৰা এটাই আহ্বান কৰিছোঁ আমাৰ গৰীয়া মানুহবিলাকে কোনো ক্ষেত্ৰতে মাটি নিবিকে আৰু আগত যি বিকিছিলে তেওঁলোকে এতিয়া সজাগ হৈছে পৰিস্থিতি কি হ'ব কাইলৈ গম পাইছে সেই মাটিও কেনেকৈ ঘূৰাই লোৱাৰ আবেদন তেওঁলোকে নিজে গৈ DC সাহেবৰ ওচৰত চক্ৰ বিষয়াৰ ওচৰত গৈ পেলাই আবেদন কৰক নিশ্চয় এই ক্ষেত্ৰত এটা সুফল তেওঁলোকে পাব